আৰু শাৰী পাতি কিহৰ কাৰণে আহিছে জানে সকলো এতিয়া ড্ৰাগছ এডিক্টেড ড্ৰাগছৰ অৰাল গ্ৰাসত এতিয়া একাংশ নৱপ্ৰজন্ম মোৰ পিছফালে থকা এই সমুঠি যুৱকসমূহ দেখিছে বশিষ্ঠ আৰক্ষীয়ে আটক কৰিছে কিছু সময় পূৰ্বে এটা দীঘলীয়া শাৰী আপুনি হয় গৈ যে এই অকল কোনো কৰ্মত নিয়োজিত হৈ আছিল। আজি আমি খানাপাৰা বশিষ্ঠ এলেকাৰ খানাপাৰা কিছুমান এৰিয়াত ড্ৰাগছাক্ত 20 জনক উদ্ধাৰ কৰোঁ আৰু এতিয়া আমি তেওঁলোকক ৰিহাব চেণ্টাৰলৈকে পঠাম। যিখিনি যাৱতীয় কাম আছে সেইখিনি কৰি আছোঁ। মেডিকেল পৰীক্ষা কৰি ইহঁতক আমি ৰিহাব চেণ্টাৰত পঠাম যাতে ড্ৰাগছ মুক্ত হৈ ওলাই আহে। লগতে ইহঁতে য'ৰ পৰা কিনে এজন ব্যক্তিকো আমি মানে কৰায়ত্ব কৰিছোঁ আৰু তেখেতৰ নামটো হ'ল আপোনাৰ গব্বৰ ৰয় বুলি কয়। তেওঁৰ ঘৰটো হ'ল আপোনাৰ থেম মেৰুৱাত খানাপাৰা আমাৰ মেঘালয় ৰিভাৰ ডিষ্ট্ৰিক্ট হয়। তেওঁৰ পৰা আমি 25 গ্ৰাম হিৰইন জব্দ কৰিছোঁ এতিয়ালৈকে। একচুৱেলি এখেতলোক সকলো ড্ৰাগ আসক্ত কোনোবা হয়তো ভাল ঘৰৰ পৰা বিলং কৰে, কোনোবা হয়তো অলপ দৰিদ্ৰ ৰেখাৰ তলৰ ঘৰৰ পৰা বিলং কৰে। কিন্তু আজি মোক লগত যিকেইজন ল'ৰা আপোনাৰ খাৰা দেখা পাই আছে, ইয়াত সকলো আমি এসময়ৰ ড্ৰাগ আসক্তই আছিলোঁ। আজি ড্ৰাগ আসক্তিৰ পৰা ওলাই আমি সেই নাচামুখ ভাৰত অভিযানতে কাম কৰি আছোঁ আৰু আমাৰ লেখীয়া যাতে আৰু কাৰো নহওক তাৰ বাবে আমি এই পুনৰ উদ্ধাৰত ৰিহেবিলিটেশ্যনৰ ওপৰত কাম কৰি আছোঁ।